ছাত্ৰ ছাত্ৰীসকল আজি মই এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম ক্লাছ 10 চেপ্টাৰ ৰিভিজন অনুশীলনী R2ৰ কুৱেশ্যন 9ৰ পৰা চোৱা হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা। হৰণ পদ্ধতিৰে কি ওলাব দিছে? বৰ্গমূল নিৰ্ণয় কৰিব দিছে। এতিয়া চোৱা 1 নম্বৰ সলিউশন চোৱা কি আছে 2116 হয়নে? প্ৰথমতে তোমালোকে দুটা জোৰ পাতিবা, এয়া দুটা এই দুটা। চোৱা এতিয়া আমি হৰণ কৰিম। চোৱা প্ৰথম জোৰত 21 আছে হয়নে? আমি এনেকুৱা এটা সংখ্যা ল'ম যি সংখ্যাটো দুবাৰ পূৰণ কৰিলে 21ৰ সমান হয় নহ'লে কম হয়, কিন্তু বেছি হ'ব নোৱাৰিব। চোৱা যদি আমি 4 × 4 লওঁ তেনেহ'লে কিমান পাম? 16 পাম। আকৌ যদি 5 × 5 লওঁ তেনেহ'লে কিমান পাম? 25। চোৱা এই 25টো 21তকৈ ডাঙৰ হ'ল হয়নে? গতিকে আমি এইটো ল'ব নোৱাৰি। আমি কিমান ল'ম? 4 × 4 হয়নে? 4 ল'ম। চোৱা ইয়াতো 4 দিবা, ইয়াতো 4 দিবা। এই 4 × 4 কৰিলে কিমান পাবা? 16 পাবা হয়নে? চোৱাচোন আমি যদি মাইনাছ কৰোঁ কি পাম? 21ৰ পৰা 16 গ'লে 5 হয়নে? এই দুটা নামি আহিব 1 6। চোৱা ইয়াত আহিব এই দুটাৰ যোগফল। চোৱা 4 + 4 কিমান? 8। এতিয়া তুমি ইয়াত যিটো সংখ্যা ল'বা ইয়াতো সেইটোৱে ল'ব লাগিব। চোৱা আমাৰ এককৰ স্থানত যিহেতু 6 আছে হয়নে? কি সংখ্যা, কোনটো সংখ্যা দুবাৰ পূৰণ কৰিলে আমি এককৰ স্থানত 6 পাম? চোৱা 4 × 4 = কিমান? 16 হয়নে? চোৱা আমি 4 ইয়াত বহাই কিনে চাম। চোৱা যদি 8ৰ লগত 4 দিওঁ আৰু ইয়াতো 4 দিম, এই 4ৰ লগত আকৌ পূৰণ হ'ব। পূৰণ কৰাচোন কি হ'ব? 4 × 4 = 16, 6 7 1, 4 × 8 = 32, 33। এইটো সংখ্যা নহ'ল হয়নে? তাৰপিছত চোৱা যদি আমি 6 × 6 কৰোঁ চোৱাচোন 36 হ'ব হয়নে? এককৰ স্থানত 6 আছে। এতিয়া আমি এই 6 বহাই চাম। ইয়াতো 6 বহাবা, ইয়াতো 6। চোৱাচোন 86 হ'ব হয়নে? × 6 কৰাচোন 6 × 6 = 36, 6 7 3, 6 8 48 আৰু 3 49 হয়নে? চোৱা 516 হৈ যাব। গতিকে আমি ইয়াতো 6 ল'ম, ইয়াতো 6 ল'ম। এই 6 আৰু 86ক পূৰণ কৰিলে কি পাম? 516। ইয়াত কি আহিব? 0 হয়নে? এতিয়া চোৱা এতেকে √2116ৰ বৰ্গমূল কিমান পাইছোঁ আমি? 46 পাইছোঁ হয়নে? 46 এইখিনিয়ে। প্ৰশ্নটোত চোৱা 4761 ঠিক একেদৰে চোৱা 4761 আমি দুটা জোৰ পাতি ল'ম হয়নে? চোৱা আমি ইয়াত যিটো সংখ্যা ল'ম ইয়াতো সেইটোৱে হয়নে? চোৱাচোন 47 আছে, যদি আমি 6 × 6 লওঁ 36, আকৌ 7 × 7 লওঁ কিমান পাম? 49। চোৱা 49টো বেছি হৈ যাব, ইয়াত আমি 36 ল'ম হয়নে? চোৱা ইয়াতো 6 দিম, ইয়াতো 6 দিম। এই 6 × 6 কিমান? 36 হয়নে? মাইনাছ কৰা। চোৱা 7ৰ পৰা 6 গ'লে 1, ইয়াত কি থাকিব? 1। এইখিনি নামি আহিব 6 1। চোৱা এতিয়া ইয়াত কি আহিব? এই দুটাৰ যোগফল হয়নে? 6 + 6 কিমান? 12। এতিয়া চোৱা যিহেতু একক স্থানত 1 আছে তেনেহ'লে আমি কোনটো সংখ্যা দুবাৰ পূৰণ কৰিলে আমি একক স্থানত 1 পাম? চোৱা যদি আমি 9 × 9 লওঁ তেনেহ'লে কিমান পাম? 81, একক স্থানত 1। গতিকে আমি 9 লৈ চাম। চোৱা 1 2 আছিলে 9 লৈছোঁ আৰু এটা 9ৰে পূৰণ কৰা 9 × 9 81ৰ 1 8 থাকিল হয়নে? 9 × 2 18 আৰু 8 কিমান? 26 হয়নে? 2 থাকিল। আকৌ চোৱা কিমান? 9 আৰু 2 11
হৈ গ'ল হয়নে গতিকে আমি কি কৰিম চোৱা ইয়াতো 9 ল'ম ইয়াতো 9 ল'ম হয়নে এইখিনি পূৰণ কৰিলে আমি কিমান পাম 1 1 6 1 গতিকে ইয়াত কি আহিব 0 আহিব হয়নে আমি কেনেকৈ লিখিম চোৱা এতেকে √4 7 6 1ৰ বৰ্গমূল কিমান এইয়া 69 এইখিনিয়ে প্ৰশ্নত চোৱা 5 7 6 হয়নে এতিয়া এই 5 7 6 আমি লাষ্টৰ পৰা দুটা ল'ম হয়নে ইয়াত দুটা নাই এটাই থাকিব আমি এতিয়া হৰণ কৰিম চোৱা প্ৰথমতে কিমান আছে প্ৰথম গোটত 5 আছে হয়নে আমি যদি 2 × 2 লওঁ কিমান পাম 4 পাম আকৌ 3 × যদি 3 লওঁ 9 পাম হয়নে 9টো ডাঙৰ হৈ গ'ল আমি কি ল'ম তেনেহ'লে 22 ইয়াতো 2 ইয়াতো 2 হয়নে 2 × 2 4 ইয়াত কিমান থাকিব চোৱাচোন 1 হয়নে যদি আমি মাইনাছ কৰোঁ 1 ইয়াত 7 ইয়াত 6 ইয়াত কি আহিব চোৱা এই 2 + 2 কিমান 4 হয়নে এতিয়া চোৱা একক স্থানত 6 আছে গতিকে আমি 6 × যদি 6 লওঁ তেনেহ'লে 36 পাম একক স্থানত কি আছে 6 আছে এতিয়া আমি 6 বহাই চাম চোৱাচোন যদি আমি 6 বহাওঁ তেনেহ'লে 46 × 6 কিমান হ'ব 36 6 7 3 6 4 গুণ 24 আৰু 3 27 হয়নে চোৱা এইটো বেছি হৈ গ'ল এইটো নহ'ব তেনেহ'লে আমি চোৱা 4 × যদি 4 কৰোঁ তেনেহ'লে 16 পাম একক স্থানত 6 আছে এইটো আমি লৈ চাম চোৱা আমি যদি ইয়াত 4 লওঁ তেনেহ'লে 44 × 4 হয়নে পূৰণ কৰাচোন 4 4 গুণ 16 6 7 1 4 4 গুণ 16 আৰু 1 17 চোৱাচোন মিলিছে হয়নে গতিকে আমি ইয়াতো 4 ল'ম ইয়াতো 4 ল'ম এইখিনি পূৰণ কৰিলে আমি কি পাম 176 ইয়াত কি আহিব 0 আহিব হয়নে চোৱা আমি কি লিখিম এতেকে √5 7 6ৰ বৰ্গমূল কিমান 24 এইখিনিয়ে প্ৰশ্ন 4 চোৱা 6084 ঠিক আগৰ দৰে আমি দুটা দুটাকৈ গোট বান্ধিম হয়নে এতিয়া চোৱা আমাৰ আছে 60 হয়নে প্ৰথম গোটত আছে 60 আমি যদি 7 × 7 কৰোঁ কিমান পাম 49 হয়নে আকৌ যদি 8 × 8 কৰোঁ তেনেহ'লে কিমান পাম চোৱা 64 গতিকে 64টো ডাঙৰ হৈ গ'ল সেইকাৰণে আমি ইয়াতো 7 ল'ম ইয়াতো 7 ল'ম এতিয়া চোৱা 7 7 গুণ কিমান 49 হয়নে যদি আমি মাইনাছ কৰোঁ কিমান পাম 11 এইয়া 84 ইয়াত কি আহিব চোৱা এই 7 + 7 হয়নে 14 এতিয়া চোৱা যিহেতু একক স্থানত কি আছে 4 আছে হয়নে আমি যদি চোৱা 8 × 8 কৰোঁ তেনেহ'লে কিমান পাম 64 একক স্থানত 4 আছে হয়নে চোৱা আমি ইয়াত 8 বহাই চাম 148 × 8 হয়নে চোৱাচোন 8 8 গুণ 64 4 7 6 হয়নে 8 4 গুণ 32 আৰু 6 38 8 7 3 হয়নে চোৱা 8 গুণ 8 আৰু 3 11 চোৱাচোন মিলিছে গতিকে আমি কি ল'ম ইয়াতো 8 ল'ম ইয়াতো 8 ল'ম চোৱা এইখিনি পূৰণ কৰিলে আমি 1184 পাম হয়নে ইয়াত কি পাম 0 পাম আমি কি লিখিম এতেকে 6084ৰ বৰ্গমূল কিমান 78 এইখিনিয়ে কুৱেশ্যন 10 চোৱা তলৰ দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা দশমিকত দিয়া আছে ইয়াৰ বৰ্গমূল নিৰ্ণয় কৰিব দিছে হয়নে 1 নম্বৰ সলিউশ্যন চোৱা এতিয়া এই 12.25 দিয়া আছে হয়নে আগৰ পদ্ধতিৰ নিচিনাই আমি দুটা দুটাকৈ কি কৰিম গোট বান্ধিম হয়নে এতিয়া চোৱা প্ৰথম গোটত আছে 12 হয়নে কোনটো সংখ্যা দুবাৰ পূৰণ কৰিলে 12ৰ সমান হয় বা 12তকৈ অকণমান সৰু হয় চোৱাচোন আমি যদি 3 × 3 কৰোঁ 9 পাম হয়নে আকৌ যদি আমি 4 × 4 কৰোঁ তেনেহ'লে কিমান পাম 16 পাম
গতিকে 16টো ডাঙৰ হৈ গ'ল হয়নে গতিকে আমি 9টো ল'ম 9 মানে 3 ইয়াতো ল'ম হয়নে 3 into 3 কিমান 9 এতিয়া চোৱা কি আহিব এই 12ৰ পৰা 9 গ'লে 3 এই দশমিকটো ইয়াত নিদি তোমালোকে ক'ত দিবা এই ওপৰত দিবা তেনেহ'লে 25টো নামি আহিব ঠিক আছে এতিয়া চোৱা ইয়াত কি আহিব এই 3 + 3 6 হয়নে এতিয়া চোৱা এককৰ স্থানত 5 আছে হয়নে গতিকে আমি যদি 5 into 5 হয়নে কিমান পাম 25 একক স্থানত 5 আহিছে হয়নে গতিকে আমি ইয়াত 5 লৈ চাম চোৱা 6ৰ লগত 5 ল'ম ইনটু ইয়াতো 5 হয়নে তেনেহ'লে 5 দি পূৰণ কৰাচোন চাও 5 5 গুণ 25ৰ 5 7ৰ 2 5 6 গুণ 30 আৰু 2 32 হয়নে মিলিছে গতিকে কি চোৱা আমি ইয়াতো 5 ল'ম ইয়াতো 5 ল'ম চোৱা এই 5 আৰু 65 পূৰণ কৰিলে আমি 325 পাম গতিকে ইয়াত কি আহিব 0 হয়নে এতেকে আমি কি লিখিম যে 12.25ৰ বৰ্গমূল 3.5 এইখিনি প্ৰশ্নটো চোৱা 24.01 হয়নে 24.01 আমি আগৰ দৰে দুটা দুটাকে গোট বান্ধিম চোৱা প্ৰথমতে আছে 24 চোৱা আমি যদি 4 into 4 কৰোঁ তেনেহ'লে 16 আহিব আকৌ চোৱা যদি 5 into 5 কৰোঁ তেনেহ'লে 25 চোৱা 25টো বেছি হৈ গ'ল হয়নে এতিয়া আমি 16 ল'ম চোৱা তেনেহ'লে ইয়াতো 4 ল'ম ইয়াতো 4 তেনেহ'লে 4 into 4 কিমান 16 ইয়াত কি থাকিব 8 থাকিব এই দশমিকটো ওপৰত যাব হয়নে ইয়াত নামি আহিব 0 1 হয়নে ইয়াত কি আহিব চোৱা 4 + 4 কিমান 8 এতিয়া চোৱা এককৰ স্থানত যেহেতু 1 আছে হয়নে আমি কোনটো সংখ্যা দুবাৰ পূৰণ কৰিলে 1 পাম চোৱাচোন যদি আমি 9 into 9 লওঁ তেনেহ'লে 81 একক স্থানত 1 আছে চোৱাচোন আমি ইয়াত 9 লৈ চাম হয়নে চোৱা 89 into 9 এতিয়া চোৱা পূৰণ কৰিলে কি হ'ব 9 9 গুণ 81 হয়নে 1 7ৰ 8 9 8 গুণ 72 আৰু 7ৰ 8ত কি হ'ব 80 হ'ব হয়নে চোৱা মিলিছে গতিকে চোৱা আমি ইয়াতো 9 ল'ম ইয়াতো 9 ল'ম হয়নে এইখিনি পূৰণ কৰিলে আমি 801 পাম চোৱাচোন আমি এতেকে কি লিখিম যে 24.01ৰ বৰ্গমূল 4.9 এইখিনিয়ে প্ৰশ্নত 3 চোৱা 146.41 হয়নে আমি 146.41 আগৰ প্ৰচেছ মতে দুটা ইয়াৰ পৰা দুটা ইয়াত এটা থাকিব হয়নে চোৱা কি থাকিল 1 থাকিল আমি যদি 1 into 1 কৰোঁ তেনেহ'লে 1 পাম হয়নে নাই চোৱা ইয়াতো 1 ল'ম ইয়াতো 1 ল'ম চোৱা 1 into 1 1 ইয়াত কি থাকিব চোৱা 1ৰ পৰা 1 মাইনাছ কৰিলে 0 ইয়াত 46.41টো নামি আহিব হয়নে এই দুটা দুটা থাকিলে এতিয়া ইয়াত কি আহিব চোৱা এই 1 + 1 কিমান 2 আহিব হয়নে এতিয়া তুমি 46 সে ইয়াত 1 বহালা হয়নে ইয়াত 1 দিবা 1 into 21 চাবা 21 into 1 তেনেহ'লে 21 পাবা আকৌ যদি ইয়াত 2 লওঁ চাবা 22 into 2 তেনেহ'লে 44 পাম 3 ল'লে বেছি হৈ যাব গতিকে আমি ইয়াতো 2 ল'ম ইয়াতো 2 ল'ম এতিয়া চোৱা 2 2 গুণ 4 2 2 গুণ 4 হয়নে এতিয়া ইয়াত কি আহিব চোৱা 6ৰ পৰা 4 গ'লে 2 ইয়াতো 0 আহিব এই পইণ্টটো ওপৰত যাব এয়া 41টো নামি আহিব হয়নে এতিয়া চোৱা ইয়াত কি আহিব
এয়া 22 আৰু এয়া যে 2 আছিলে এই দুটা যোগ তেনেহ'লে 24 আহিব হয়নে 22 প্লাছ 2 24 এতিয়া চোৱা ইয়াত যিটো সংখ্যা ল'বা ইয়াতো সেইটোৱে চোৱা ইয়াত যদি আমি 1 লওঁ চাবাচোন 241 ইনটু ইয়াতো 1 হ'ব 1 দি পূৰণ কৰাচোন তেনেহ'লে 241 পাম আমি হয়নে গতিকে ইয়াতো 1 ল'ম ইয়াতো 1 ল'ম তেনেহ'লে পূৰণ কৰিলে 241 ইয়াত একো নাথাকে আমি লাষ্টত লিখি দিব পাৰি এতেকে 146.41 ৰ বৰ্গমূল এইয়া চোৱা 12.1 এইখিনিয়ে প্ৰশ্ন 4 চোৱা 102.01 হয়নে 102.01 আগৰ প্ৰচেছ মতে তুমি লাষ্টৰ পৰা দুটা আকৌ দুটা লাষ্টত 1 থাকে হয়নে তুমি এনেকৈ গোট বান্ধি লোৱা তাৰপিছত চোৱা 1 আছেনে যদি আমি 1 ইনটু 1 কৰোঁ 1 পাম হয়নে গতিকে ইয়াতো 1 ল'বা ইয়াতো 1 ল'বা চোৱা এই 1 ইনটু 1 1 হয়নে আমি যদি মাইনাছ কৰোঁ চোৱা ইয়াত কি আহিব 0 2 গতিকে এই 0ৰ কোনো ভেলু নাই হয়নে গতিকে 2 আহিব এয়া পইণ্ট হয়নে এই 0 1 এতিয়া চোৱা এই দুটা গোট আছিল এইটো গোট আছিল হয়নে এই এতিয়া এই 1 প্লাছ 1 ইয়াত 2 আহিব এতিয়া চোৱা ইয়াত যদি আমি 1 লওঁ ইয়াতো যদি 1 লওঁ 1 ইনটু 21 বহুত বেছি হৈ গ'ল আমাৰ 2 হ'ব লাগিব নহ'লে 2তকৈ সৰু হ'ব লাগিব গতিকে আমি ইয়াতো 0 ল'ম ইয়াতো 0 ল'ম চোৱা 0 ইনটু 20 গতিকে ইয়াত কি আহিব 0 আহিব হয়নে এতিয়া চোৱা এই 2ৰ পৰা 0 গ'লে 2 এই পইণ্ট হয়নে পইণ্টটো ইয়াত নাহিব কিয় এই পইণ্টটো এতিয়া ওপৰত যাব তেনেহ'লে ইয়াত কি আহিব 01 আহিব হয়নে ইয়াত কি আহিব চোৱা এই 20 প্লাছ 0 তেনেহ'লে কি 20 আহিব হয়নে এতিয়া চোৱা ইয়াত যদি আমি 1 লওঁ ইয়াতো যদি 1 লওঁ 1 ইনটু 201 তেনেহ'লে আমি কি পাম 201 পাম হয়নে ইয়াৰ পৰা 0 পাম এতেকে আমি লাষ্টত লিখি দিম যে 102.01 ৰ বৰ্গমূল কিমান পাইছোঁ আমি 10.1 এইখিনিয়ে কুৱেশ্যন 11 এ চোৱা তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ মনত ৰাখিবা অযুগ্ম সংখ্যাৰ বৰ্গ সদায় অযুগ্ম সংখ্যাই হ'ব আকৌ যুগ্ম সংখ্যাৰ বৰ্গ সদায় যুগ্ম সংখ্যা হ'ব এক্সাম্পল সে অযুগ্ম সংখ্যা এটা 3 হয় না 3 যদি আমি বৰ্গ কৰোঁ মানে স্কোয়াৰ কৰোঁ 3 ইনটু 3 তেনেহ'লে কিমান পাম 9 চোৱা অযুগ্ম সংখ্যা লৈছিলোঁ অযুগ্মই পাইছোঁ আমি হয়নে আকৌ সে 5 এটা অযুগ্ম সংখ্যা 5 ইনটু 5 তেনেহ'লে 25 চোৱা 25টো অযুগ্ম সংখ্যা হয়নে চোৱা সে 7 লোৱা তুমি 7 ইনটু 7 তেনেহ'লে 7 গুণ 49 হয়নে চোৱা এইটো এটা অযুগ্ম সংখ্যা আকৌ সে যুগ্ম লোৱা সে 2 ইনটু 2 হয়নে তেনেহ'লে 4 পাম চোৱা 2 এটা যুগ্ম সংখ্যা আছিল ইয়াৰ বৰ্গ সংখ্যাটো যুগ্মই পাইছোঁ আমি চোৱা সে 4 লোৱা 4 ইনটু 4 তেনেহ'লে 16 হয়নে এইটো চোৱা যুগ্ম পাইছোঁ এতিয়া চোৱা একক স্থানত যদি 6 আছে অপশ্যন এত 6 আছে এইটো কি যুগ্ম সংখ্যা এইটো তেনেহ'লে যুগ্ম সংখ্যাৰ বৰ্গ চোৱা আকৌ 2ত চোৱা একক স্থানত কি আছে 9 আছে এইটো 9টো অযুগ্ম গতিকে এইটো অযুগ্ম সংখ্যাৰ বৰ্গ হয় না এতিয়া চোৱা এইটো যুগ্ম সংখ্যাৰ বৰ্গ এইটো যুগ্ম সংখ্যাৰ বৰ্গ গতিকে আমাৰ অপশ্যন 2 কাৰেক্ট বিত চোৱা তলৰ কোনটোৰ একক স্থানত 1 থাকিব চোৱা আমি গোটেইখিনি কৰাৰ প্ৰয়োজন নাই আমি অনলি একক স্থানত যিটো অংক আছে সেইটো স্কোয়াৰ কৰিলে হৈ যাব চোৱা 9 আছে 9 ইনটু 9 ইনটু 9 কি পাবা তুমি 81 পাবা একক স্থানত 1 আছে হয়নে আকৌ চোৱা 4 আছে 4 ইনটু 4 তেনেহ'লে 16 গতিকে একক স্থানত কি পাবা 6 পাবা ইয়াত 8 ইনটু 8 কৰা 8 ইনটু 8
ইয়াত কি পাবা 64 একক স্থানত 4 আছে ইয়াত 0 আহিব হয়নে আমাক কি কৈছে তলৰ কোনটোৰ একক স্থানত 1 থাকিব গতিকে এটুত আছিল হয়নে অপশন 1 কারেক্ট কুৱেশ্যন চিট দি আছে 18 স্কোয়াৰ আৰু 19 স্কোয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে চোৱা এনেকুৱা যদি কুৱেশ্যন আহে তেনেহ'লে তোমালোকে এই সৰুটোক 2 ৰে পূৰণ কৰি দিবা সে 18 আছে সৰু হয়নে এইটো 19 টো ডাঙৰ সৰু হ'ল সৰু সংখ্যাটো 18 এই 18 ইনটু 2 কৰিবা কিমান পাবা 36 পাবা হয়নে এই 36 টা স্বাভাৱিক সংখ্যা থাকিব চোৱা গতিকে অপশন 1 কারেক্ট কুৱেশ্যন ডিত চোৱা তলৰ কোনটো বৰ্গ সংখ্যা নহয় হয়নে আমি জানো যে কোনো সংখ্যাৰ যদি এককৰ স্থানত 2 3 7 8 আৰু অযুগ্ম সংখ্যক শূন্য থাকে তেনেহ'লে সেইবোৰ সংখ্যা বৰ্গ সংখ্যা নহয় এতিয়া চোৱা অপশন 1ত এককৰ স্থানত 1 আছে হয়নে আকৌ চোৱা অপশন 2ত একক স্থানত 2 আছে অপশন 3ত একক স্থানত 6 আছে আৰু অপশন 4ত একক স্থানত 9 আছে গতিকে চোৱা 2 3 7 8 অযুগ্ম সংখ্যক শূন্য চোৱা অপশন 2ত একক স্থানত 2 আছে গতিকে এইটো তেনেহ'লে বৰ্গ সংখ্যা নহয় হয়নে গতিকে অপশন 2 কারেক্ট কুৱেশ্যন ই চোৱা √2025 ইকুৱেল 45 ডেট মিন্স এই 2025 বৰ্গমূল 45 হ'লে 20.25 বৰ্গমূল হ'ব এতিয়া চোৱা আমাক দিয়া আছে 2025 হয়নে বৰ্গমূল দিয়া আছে 45 চোৱা সংখ্যা কেইটা কিন্তু একে আছে অনলি মাজত কি আছে দশমিক আছে হয়নে তেনেহ'লে এইখিনিৰটো বৰ্গমূল এই 45 হ'ব হয়নে এতিয়া চোৱা মনত ৰাখিবা এই √ৰ মাজত যদি দুটাৰ আগত দশমিক আছে তেনেহ'লে √ৰ বাহিৰত এটাৰ আগত হ'ব আৰু এটা এক্সাম্পল আছে √ৰ ভিতৰত যদি 4টাৰ আগত দশমিক থাকিলে হয় বাহিৰত দুটাৰ আগত দশমিক হ'ব ঠিক আছে গতিকে আমি ইয়াৰ বৰ্গমূল 4.5 পাম হয়নে এতিয়া অপশন 2 কারেক্ট এইটো কুৱেশ্যনৰ জৰিয়তে মই অনুশীলনী R2 সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা ধন্যবাদ